নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব ৰাশিৰ অনুসৰি আপোনালোকৰ বিশেষ উপায়। এই উপায় যদি আপোনালোকে কৰে তেনেহলে আপোনালোকৰ সকলো উন্নতি হ'ব আৰু পঢ়া শুনাৰ ক্ষেত্ৰত আগ্ৰহৰ লগতে বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব আপোনালোকৰ। আহক তেনেহলে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মেঘ ৰাশি, সিংহ ৰাশি আৰু ধনু ৰাশিৰ জাতক জাতিকাসকলে পঢ়া টেবুলৰ ওপৰত ৰঙা ৰঙৰ কলম এটা নিশ্চয় ৰাখিব বা ৰঙা কাপোৰ এটুকুৰা আপোনালোকে নিশ্চয় ৰাখিব। ইয়াৰ ফলত আপোনালোকৰ ভাল শক্তি সক্ৰিয় হৈ পৰিব আৰু আপোনালোকৰ উৎসাহ বৃদ্ধি পাবলৈ ধৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে সামাজিক ক্ষেত্ৰত আপোনালোকে ভাল মৰ্যাদা লাভ কৰিব পাৰিব। কাৰণ মেঘ ৰাশি, সিংহ ৰাশি, ধনু ৰাশিৰ জাতক জাতিকাসকল অগ্নিতত্ত্ব হয়। সেই গতিকে পঢ়া টেবুলৰ ওপৰত যদি ৰঙা ৰঙৰ কলম বা ৰঙা ৰঙৰ যিকোনো কাপোৰ এটুকু আপোনালোকে ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ নিগেটিভ চিন্তা দূৰ হ'ব, পঢ়া শুনাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব আৰু একাগ্ৰতাও বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। বৃষ ৰাশি, কন্যা ৰাশি আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকল হৈছে পৃথিৱী তত্ত্ব। এওঁলোকে পঢ়া টেবুলৰ ওপৰত চন্দনৰ সুগন্ধি ব্যৱহাৰ আপোনালোকে কৰিব পাৰে বা চন্দনৰ সুগন্ধি থকা যিকোনো এটা বটল আপোনালোকে পঢ়া টেবুলৰ ওপৰত ৰাখিব পাৰে। ইয়াৰ উপৰিও আপোনালোকে যদি চন্দনৰ সুগন্ধি থকা ধূপো আপোনালোকে জ্বলাই ৰাখে তেনেহ'লেও আপোনালোকৰ মংগল হ'ব। ইয়াৰ ফলত আপোনালোকৰ মন স্থিৰ হ'ব, পঢ়া শুনা অতি সোনকালে মনত ৰ'ব আৰু সকলো ফালৰ পৰা আপোনালোকৰ সুযোগ সুবিধা নামি আহিব। পঢ়া শুনাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি পোৱাৰ উপৰিও সকলো ফালৰ পৰা আপোনালোকৰ উন্নতিৰ বিকাশ ঘটিবলৈ ধৰা দেখিবলৈ পোৱা যাব। পজিটিভ শক্তি জাগ্ৰত হৈ পৰিব আপোনালোকৰ। মিথুন ৰাশি, তুলা ৰাশি আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকল হৈছে বায়ু তত্ত্ব। এই ৰাশিৰ জাতক জাতিকাসকলে পঢ়াৰ কোঠাৰ ৰুমত আপোনালোকে নীলা ৰঙৰ যিকোনো এটা বস্তু আপোনালোকে যদি ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ ভাল হ'ব। নাইবা পঢ়া টেবুলৰ ওপৰতো যদি নীলা ৰঙৰ যিকোনো এটা বস্তু আপোনালোকে ৰাখে বা নীলা ৰঙৰ কাপোৰ এটুকুৰ ৰাখিলেও হ'ব, নাইবা নীলা ৰঙৰ যদি কলম এটাও আপোনালোকে ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ চিন্তা স্পষ্ট হৈ পৰিব, মানসিক চাপ কমিবলৈ ধৰিব, পঢ়া শুনাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক বহু বেছি সহায় কৰিব। আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ, মিথুন ৰাশি, তুলা ৰাশি আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পঢ়া ৰুমত আপোনালোকে পাতল নীলা ৰঙৰ যিকোনো এটা বস্তু ৰাখিব পাৰিব, নাইবা পঢ়া টেবুলৰ ওপৰতো ৰাখিব পাৰে। কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশিৰ জাতক জাতিকাসকল হৈছে পানী তত্ত্ব। সেই গতিকে তেওঁলোকে পঢ়াত বহাৰ আগতেই এগিলাচ পানী নিশ্চয় খাই ল'ব আৰু বগা ৰঙৰ ফুল আপোনালোকে যদি পঢ়া টেবুলৰ ওপৰত ৰাখি পঢ়িব পাৰে তেনেহ'লে আপোনালোকৰ মংগল হ'ব। মা সৰস্বতীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ সকলো কথা সোনকালে মনত ৰ'ব, পঢ়া শুনাৰ ক্ষেত্ৰত স্মৃতিশক্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে আপোনালোকে ভাল ফলাফল দেখুৱাব পাৰিব পৰীক্ষাত। সেই গতিকে কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশিৰ জাতক জাতিকাসকলে পঢ়াৰ আগতেই এগিলাচ পানী খাই ল'ব আৰু বগা ৰঙৰ ফুল পঢ়া টেবুলৰ ওপৰত ৰাখিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।